আসসালামু আলাইকুম নমস্কাৰ এইকেইদিন আমি সকলোৱে এখন ধুনীয়া ছবি চাই আছো জয়ন্ত মল্ল বৰুৱা ৰাজসাহায্য গৰুৰ নামত এতিয়া মানে আমাৰ অসমত অকল গৰু গাউৰি এইবিলাকে চলি আছে বাৰু যি হওক তাৰপিছত গৰুখুটিৰ প্ৰকল্পৰ কথা তাৰপিছত আমি শুনা পাইছো কিছু কলা অধ্যয়ন আপোনাৰ কি বুলি কয় প্ৰকল্প এইবিলাক বিভিন্ন কথা তেখেতে কংগ্ৰেছৰ দিনৰ কিছু কৰা কিছু কামৰ কথা বিভিন্ন কথা আমি শুনা পাইছো বিভিন্ন কথা নিউজত দেখাও পাইছো কিন্তু এতিয়া এটা কথা হৈছে কি আমি ৰাইজে সকলোৱে চাই আছো ৰাইজে সকলো বস্তু দেখি আছো মোৰ এখিনি কথা আপোনালোকে যদি ভাল লাগে আগুৱাই দিব আৰু নিজৰ ওপৰত প্ৰশ্ন কৰিব কি আজি আমি প্ৰতিবাদ কৰি আছো কি ৰাজসাহায্য কিয় পাইছে কিন্তু মই প্ৰথমতে এটা কৈ লওঁ কি কাৰো মন্ত্ৰী হক বিধায়ক কাৰো ঘৰৰ পৰিয়ালক আমি টাৰ্গেট কৰিব নালাগে কাকো তুচ্ছতাশীল কৰিব নালাগে কাকো একো ক'ব নালাগে কাৰণ তেখেতসকলৰ গাত দুখ নাথাকে পত্নীসকলৰ গাত দুখ নাথাকে কাৰণ আজি তাৰিখত আমি প্ৰায় নিউজ চেনেলত দেখা পাই থাকো যে বিধায়কে হওক বা মন্ত্ৰীৰে হওক পত্নী নামত অমুক সম্পত্তি তমুক কিবা ৰাজসাহায্য তমুক কিবা কিন্তু সেইবিলাক দিছে কোনে সেইবিলাকতো তেখেতসকলে মানে এমএলএ বিধায়ক মন্ত্ৰীসকলে দিছে তো সেইকাৰণে প্ৰথমতে তেখেতসকলৰ পৰিবাৰসকলক টাৰ্গেট কৰি লাভ নাই কিন্তু এটা কথা মই কওঁ যে এইবিলাক বস্তু আমি ৰাইজে চাই আছো নে আমিতো চাগে সকলো ৰাইজে চাই আছো কিন্তু এইবিলাকৰ এতিয়া প্ৰতিবাদ হৈ আছে নে সকলোৱে চাগে প্ৰতিবাদ কৰি আছে সকলোৱে কৈ আছে কিয় ৰাজসাহায্য পাব আমাৰ উঠিয়া নৱপ্ৰজন্ম বা আমাৰ নিবনুৱাবিলাকে কিয় নাপালে মানে আপোনালোকৰ সকলোৰে মনত বেয়া লাগিছে হয়নে নহয় নিশ্চয় আপোনালোকৰ চাগে সকলোৰে মনত বেয়া লাগিছে কিন্তু বেয়া লাগাৰ পিছতো 26ত আপোনালোকে ভোটটো কাক দিব নিশ্চয় আপোনালোকে 26ত ভোটটো এই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নিচিনা মানুহকে ভোটটো দিব বা হে তেনেকুৱা দুৰ্নীতি কৰা যিবিলাকৰ নামবিলাক মাজত ওলাইছিলে নিজৰ পত্নীৰ নামত বিভিন্ন কাম আছে তো লৈ থৈছে সেইবিলাকে আসলতে ভোট পাব আৰু জয়যুক্ত হ'ব তাৰ পিছত প্ৰতিবাদ কৰা কিবা অৰ্থ আছে তাৰ পিছত আহি কিনে আমি এনেকৈ মিডিয়াৰ আগত আমি চিঞৰ বাখৰ কৰা কিবা মানে কিবা আছে একোটো নাই অৰ্থ নাই তাৰ যদি সঁচা অৰ্থতে আমাক পৰিৱৰ্তন লাগে আমি সঁচা অৰ্থতে যদি পৰিৱৰ্তন বিচাৰিছো তেতিয়ালে 2026ত নিৰ্বাচনত পৰিৱৰ্তন কৰি দেখুৱাই দিয়ক পৰিৱৰ্তন এটু কৰি দেখুৱাই দিয়ক যে এনেকুৱা দুৰ্নীতি কৰা বা এনেকুৱা কৰা কাম কৰা মানুহক আমি মন্ত্ৰী আৰু বিধায়ক হৈ থাকিবলৈ আমাৰ সমষ্টিৰ অন্তত আমি থাকিবলৈ নিদো যত কালিলৈ ওলাব নলবাৰী আমি কি মা আমি নলবাৰী যামে মা আমি গৰু বাকিখিনি কমেন্টত লিখকচোন কি লিখিব লাগে তো সেই শব্দ ওলাব তো তেনেকুৱা এটা ক্ষেত্ৰত আপোনালোকে ৰাইজে বিজেপিকে দিয়ক ভোট ক'বলগীয়া নাথাকে কিন্তু অন্তত এমএলএজন সলনি কৰক মন্ত্ৰীজন সলনি কৰক যে এনেকুৱা আমি বেয়া পাইছো আমি এনেকুৱা এজনৰ ভোটৰ পাৱাৰটো তেতিয়া দেখাওক যদি হেতু আপোনালোকে কৰিব নোৱাৰে আজি প্ৰতিবাদ কৰি এই গৰমখনত এনে সময় নষ্ট কৰি লাভ নাই এনে মিডিয়াৰ আগত আহি কিনে পেকাই কিনে কোনো লাভ নাই যদি সঁচা অৰ্থত ভোটটো যদি আপোনালোকে কাক দিব লাগে কাক দিব নালাগে নাজানে শুনিবলৈ বেয়া পাব নহয় মোৰ কথাখিনি কিন্তু মই যুক্তি আকাৰে কথা কৈছো কাৰণ আজি চিঞৰ বাখৰ কৰি আছে আজি প্ৰতিবাদ কৰি আছে কি লাভ কালিলে ভোটটো যদি তেখেতকে মাৰি থৈ আহে কিবা লাভ আছে নেকি তেখেতৰ কিবা গাৰ নুমটো হিলিব নেকি গাৰ নুমো নিহিলে কিয় নিহিলে জানে নে কাৰণ তেখেতে জানে আজি চিঞৰ বাখৰ কৰিছে কালি পাগৰি যাব পৰকি মুকেই ভোটটো দিব আৰু তাৰ পিছত মই আকৌ ৰাজসাহায্য পাই থাকিম তাৰ পিছত মই এনেকে গীত গাই হওক যিয়ে হওক বুজিছে সেইকাৰণে যদি সঁচা অৰ্থত যদি আপোনালোকে যদি এইখিনি বেয়া কৰ্ম বুলি ভাবিছে তেতিয়াহ'লে তাৰ প্ৰত্যুত্তৰ যদি দিবলগীয়া আছে প্ৰত্যুত্তৰ দিব লাগিব আপোনালোকে ভোটৰ যোগেৰে ভোটৰ মাধ্যমেৰে যে আমি এনেকুৱা ধৰণৰ বিধায়ক বা এনেকুৱা ধৰণৰ মন্ত্ৰী আমি নিবিচাৰো আমাক নালাগে 26ত যদি আপোনালোকে সেইখিনি দেখুৱাব পাৰে এনেকুৱা মানুহ বা এনেকুৱা চিন্তা চৰ্চা কৰা মানুহ আমি সলনি কৰি দিবলৈ পাৰিম আমাৰ কিছু দিনৰ আগত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কৈছিলে যে সদায় মন্ত্ৰী বিধায়ক হৈ থাকিব জানো নিশ্চয় নাথাকে তো তেখেতসকলে তো চলিবলৈ কিবাটো কাম কৰিব লাগিব হয়নে আজি মই এটা প্ৰশ্ন কৰিব বিচাৰিছো আজি প্ৰতিজন মন্ত্ৰী প্ৰতিজন বিধায়ক হেয়া আমাৰ লাগিলে মুখ্যমন্ত্ৰীয়ে হওক আজি তেখেতসকলে নিজৰ লৰাছলি মূৰত হাতটো ৰাখি ক'বলৈ পাৰিবনে খত খাওক আছেনে কি আমি দৰমহা পোৱা পইচাটো বাহিৰে আন আমাৰ কোনো ধৰণৰ পইচা আমাৰ নাহে কোনো ধৰণৰ আমাৰ বেলেগ পইচা আমি ইনকাম নাহে বেলেগ পইচা আমাৰ নুখুমাই আমি কোনো কলা ধনৰ লগত জড়িত নাই নিজৰ লৰাছলি মূৰত ধৰি কসম খাই বা খপত খাই ক'ব পাৰিবনে সাগে কোনো নোৱাৰে কাৰণ সবৰে ইনকাম হৈ থাকে যে 5 বছৰৰ বিদায় হোৱাৰ লগে লগে গুটে জীৱন তো একদম তথাপিতো এটা কথা কও তথাপিতো কি আছে জানেনে তথাপিতো এটা কথা আছে যে আজি আমাৰ গভৰ্ণমেণ্টৰ চাকৰি কৰা মানুহৰ পেনশন নাই সেন্ট্ৰেল ডিপাৰ্টমেণ্টৰ চাকৰি কৰা পেনশন নাই কিন্তু আমাৰ বিধায়ক মন্ত্ৰীসকলৰ পেনশন আছে
মানে কালিলৈ যদি তেখেতসকলে মন্ত্ৰীও নাথাকে বিধায়কও নাথাকে তেতিয়াহ'লে তেখেতসকলে চলিব পৰাকে এটা পেঞ্চন পাব কিন্তু আজি আমাৰ চেণ্ট্ৰেলতে কাম কৰক বা আজি আমাৰ গভৰ্ণমেণ্ট সেক্টৰতে কাম কৰক তেখেতসকলে নাপায় হেতু কাৰণে কথাটো এটুৱে আছে যে যদি আমাক পৰিৱৰ্তন লাগে ৰাইজক তেতিয়াহ'লে আমি ভোটৰ মাধ্যমেৰে পৰিৱৰ্তন কৰি দেখাব লাগিব ভোট বিজেপি চৰকাৰকে দিয়ক যাকে ভাল পায় তাকে দিয়ক ক'বলগীয়া নাই কিন্তু এই চৰকাৰত থকা কিছুমান লেতেৰা বা যিয়ে কয় আপোনালোকে সেইবিলাক খলনি যদি কৰিব আছে সেই খলনি কৰক যে আমাক এনেকুৱা মন্ত্ৰী বিধায়ক নালাগে যেতিয়া আপোনালোকে ক'ব নহয় খলনি হৈ যাব ভোটৰ মাধ্যমেদি যেতিয়া খলনি দেখাব খলনি হৈ যাব আৰু যদি সেইখিনি কৰিব নোৱাৰে তেতিয়াহ'লে এইবিলাক কাম কৰি কিনে সময় নষ্ট নকৰিব এনেই নিজৰ আগত ফুটেজ খাই লাভ নাই কি আমি আহি ইয়াতে 1 ঘণ্টা লেকচাৰ মাৰিম কোনো লাভ নাই যদি সঁচা অৰ্থত খলনি লাগে সঁচা অৰ্থত সমাজ পৰিৱৰ্তন লাগে তেতিয়াহ'লে কাম কৰিব লাগিব আজি গৰুখুটি প্ৰকল্পটো লওকচোন আমিতো গৰুখুটি প্ৰকল্পটো লৈ কিনে তো কিমান সুখী হৈছিলো কি আমাৰ থলুৱা আমাৰ খিলঞ্জীয়াসকলে অন্তত কিবা এটা প্ৰকল্প কৰিবলৈ গৈ আছে ভাল লাগিছে ন 300 গৰু গাই আনিছিলে কি হ'ল 90 গৰাকী আমি শুনিছিলো তাৰ পৰা কিবা এটা হৈছিলে ৰঙিয়াৰ পৰা আজি খণ্ডান ওলালে ভাল লাগিলে খণ্ডান ওলাইছে কি হৈছিলে কিনি লৈছিলে কিন্তু সেই প্ৰকল্পটো কিমান কোটি কোটি টকা দি যে প্ৰকল্পটো যে বনালে চৰকাৰী হেয়া পইচা কৰো কাৰোতো ব্যক্তিগত পইচা নহয় হেয়া আমাৰ ৰাইজৰ পইচাৰে বনাইছিলে কি তাতে 300 গিৰ গাই ৰাখিবৰ কাৰণে জেগা বনাব পৰা নাছিলে জেগা নাছিলে তাত 300 গাই গৰু ৰাখিব পৰাকে ইমান আপোনাৰ মানে প্লেনিং নোহোৱাকে কোনজন মানুহে এনেকুৱা কাম কৰিছিলে আজি তেখেতক কোনোবাই বিচাৰিছে নে তো ক'বলৈ গ'লে বহুত কথাই ক'ব পাৰি তো আসল মতে এটাই কথা আছে আজি সাংবাদিকক প্ৰশ্ন কৰিছে সাংবাদিকে প্ৰশ্ন কৰতে সাংবাদিকক কৈছে কি কৈছে আজি তেখেতক সাংবাদিকক কি ক'লে তোমাৰ কিবা তল খাপৰ মানুহৰ কথা নাপাতে মালিকৰ লগত কথা পাতিব তাৰ পিছতো আমাৰ কি আছে আমাৰ লাজ নাই আমি সেই মন্ত্ৰী পিছতে ঘুৰিম হয়নে আমি সেই তেনেকুৱা আজি ইয়াকে ভোট দিম আজি কিয় আমাৰ যিখিনি গো মাতা বুলি ৰাস্তা চিল্লাই থাকে ঠিক আছে যিখিনি আমাৰ বহুত দল সংগঠন আছে গো মাতাৰ লগত জড়িত হৈ আছে হয়নে ইয়াতে প্ৰতিবাদ কৰি থাকে মুছলমানৰ লগত লাগি থাকে আৰে তেখেতসকলকে যদি 90 গৰাকী যদি গৰু যদি পালন কৰিবলৈ দি দিলে হয় কে যা ততি পালন কৰচোন পালন কৰি কিনে গাখীৰ ততি তেনেকুৱা এটা বিক্ৰী কৰ বা তেনেকুৱা এটা প্ৰকল্পৰ লগত জড়িত হৈ থাকচোন 4 পইচা ইনকাম কৰ কিন্তু ৰাজপথত চিল্লাই থাকিব দৰকাৰ নাই চাবচোন কিমান ধুনীয়া পৰিবেশ হৈ গলে হয় তেখেতসকলকে দি দিব লাগিছিল তেখেতসকলে দি দিলে অন্তত তেখেতসকলে সাগে বহুত ভালকে পালন কৰিব পাৰিলে হয় কাৰণ ইমান তেখেতসকলে গো মাতাৰ লগত তেখেতসকলে জড়িত কিন্তু হেয়াটো দেখা নাপালো অকল নিজৰ ঘৰখন চলি গল নিজৰ ঘৰখনৰ চিন্তা কৰিলে সেইকাৰণে কৈছো কি ইয়াৰ ওপৰত প্ৰতিবাদ কৰি ইয়াৰ ওপৰত কিবা মাতি লাভ নাই যদি সঁচা অৰ্থত পৰিৱৰ্তন লাগে তেতিয়াহ'লে ভোটৰ মাধ্যমেৰে 26ত দেখুৱাই দিয়ক কি আমাক এইজন মানুহ নালাগে বা এনেকুৱা ধৰণৰ মানুহ আমাক নালাগে আমাক বিজেপিয়ে লাগে কিন্তু আমাক আসলতে কি লাগে আমাক পৰিৱৰ্তন লাগে তাৰ পিছত চাওক না খলনি কেনেকৈ হয় কিন্তু যদি হেখিনিও কৰিব নোৱাৰে তেতিয়াহ'লে মই এটাই কৈছো অনুৰোধ কৰিছো যদি হেখিনি কৰাৰ আপোনালোকৰ ক্ষমতা নাই বা ঠেকু নাই তেতিয়াহ'লে এইবিলাক কথাৰ কাৰণে কেতিয়াও প্ৰতিবাদ কৰিবলৈ ৰাজপথত ওলাই নাহিব এইবিলাকৰ কাৰণে কেতিয়াও নিউজ চেনেলৰ আগত বাইট নিদিব মুখেদি কথা নকব কাৰণ যদি আপোনালোকে জাগাত চেঞ্জ কৰিব নোৱাৰে এনেই চালে বেৰে কুবাই কোনো ধৰণৰ লাভ নাই কাৰণ এইবিলাক অৰ্থহীন বুজিছেনে এইবিলাক হল অৰ্থহীন এটা মই কোৱা কাৰণে বেয়া পাব কিন্তু এইবিলাক অৰ্থহীন হেতু কাৰণে যদি সঁচা অৰ্থত আপোনাক পৰিৱৰ্তনে বিচাৰিছে জাগাত পৰিৱৰ্তন কৰি দেখুৱাই দিয়ক ভোটৰ জোৰ দেখুৱাই দিয়ক তেতিয়া যাই থৈ কিবা এটা আপোনালোকে পৰিৱৰ্তন বোলা বস্তুটো দেখা পাব জয় অসম আৰু বহুতে কমেন্ট মাৰি আছে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোক সকলোৰে মই কমেন্টখিনি পঢ়িব পৰা নাই কিন্তু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো মই পিছতকে হলো সকলোৰে কমেন্টৰ মই ৰিপ্লাই দিম এতিয়া মানে মই পুরো ভালকেও দেখা নাই বেয়া নাপাব